চাওক দিছা শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত এটা তুলপাৰ লাগি থকা বিষয় হৈছে যে গৌৰৱ গগৈৰ পাকিস্তান লিংক। গৌৰৱ গগৈৰ পত্নীসহ সাংসদ গৌৰৱ গগৈ পাকিস্তানত দীৰ্ঘ সময় তেওঁ আছিল। তেওঁৰ এটা পাকিস্তানৰ লগত সুসম্পৰ্ক আছে আৰু পাকিস্তানৰ লগত সুসম্পৰ্ক থাকি বা পাকিস্তানৰ এটা ব্যক্তিগত সংস্থাৰ লগত কাম কৰিয়েই গৌৰৱ গগৈৰ পত্নীয়ে দৰমহা লাভ কৰিছে। এই কেতবোৰ বিভিন্ন ধৰণৰ কথা ইতিমধ্যে চৰ্চাত আছিল বা মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰি আহিছে আৰু গৌৰৱ গগৈৰ এই গোটেই বিষয়টোক গৌৰৱ গগৈৰ ফালে থাকি গৌৰৱ গগৈৰ হৈ বিভিন্ন কথা ইতিমধ্যে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই সংবাদ মাধ্যমৰ সন্মুখত কৈ আহিছে যে গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক থকা গোটেই বিষয়টো মুখ্যমন্ত্ৰীয়ে এক বিভ্ৰান্তিকৰ মন্তব্য কৰিছে আৰু গোটেই বিষয়টো এক ৰাজনৈতিক বিষয় যিহেতু আৰু এই গোটেই বিষয়টোৰে মূলতঃ যিসমূহ সমস্যা বা মূল যিসমূহ ইছ্যু সেই ইছ্যুসমূহ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা ৰচনা কৰিছে বুলি বিগত সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই এই ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে আৰু মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে আৰু সেই কথাটোতো এক প্ৰকাৰ ক্লিন চিট দিছিল ৰিপুণ বৰাই আৰু কালি সেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰাক চিএম ভিজিলেন্সে ইতিমধ্যে তেওঁক জাননী প্ৰেৰণ কৰিছে। তেওঁক নিৰ্দেশ দিয়া হৈছে যে তেওঁ আজিৰ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে পুৱা 10:30 বজাত তেওঁ ৰূপনগৰস্থিত যিটো চিএম ভিজিলেন্সৰ কাৰ্যালয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যালয় সেই কাৰ্যালয়ত তেওঁ আহি উপস্থিত হ'ব লাগিব আৰু তেওঁক জেৰা চলোৱা হ'ব। ইতিমধ্যে ভিজিলেন্সে ৰিপুণ বৰা সন্দৰ্ভত কি তথ্য ইতিমধ্যে পাইছে তেওঁক কোনটো বিষয়ত তেওঁক জেৰা চলাব সেই কথা এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই যদিও ৰিপুণ বৰাই যে গৌৰৱ গগৈৰ হৈ এইসমূহ কথাৰ মন্তব্য প্ৰকাশ কৰি হওক বা গৌৰৱ গগৈ হৈ যিসমূহ কথাৰ উত্তৰ দিছে সেই উত্তৰ দিয়ে যে এক প্ৰকাৰ তেওঁ বিপদত পৰিছে সেই কথা কিন্তু নিশ্চিত হৈছে এই মুহূৰ্তত। কিন্তু গৌৰৱ গগৈৰ এই পাকিস্তান লিংক সন্দৰ্ভত যিহেতু এটা SIT কমিটি গঠন কৰি দিয়া হৈছিল তাতে কেইবাগৰাকীও আৰক্ষীৰ শীৰ্ষ বিষয়া আছিল আৰু সেই SIT কমিটিয়ে বিভিন্ন সময়ত তেওঁলোকে এই তদন্তৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন স্থানলৈকে গৈছে বা এই তদন্তৰ বিভিন্ন ধৰণে তেওঁলোকে তদন্ত কৰি আছে আৰু তদন্তত তেওঁলোকে কি তথ্য লাভ কৰিছে আমি মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰাই কিন্তু বিগত সময়ত বহু কথাৰ আভাস পাইছোঁ। কিন্তু এতিয়া শেহতীয়াকৈ গৌৰৱ গগৈৰ এই প্ৰসংগটোত ৰিপুণ বৰাই যি ধৰণে তেওঁ প্ৰতিটো মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত গৌৰৱ গগৈ উত্তৰ দিয়াৰ পূৰ্বেই ৰিপুণ বৰাই যি ধৰণে তেওঁ উত্তৰ দি আহিছে গৌৰৱ গগৈৰ প্ৰসংগত এই কথাসমূহে যে ৰিপুণ বৰাক এই মুহূৰ্তত বিপদত পেলাইছে ৰিপুণ বৰাক যে এক প্ৰকাৰ বিপদত পেলাইছে সেই কথা নিশ্চিত হৈছে। আজি তেওঁ পুৱা 10 বজাত তেওঁক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। কালি তেওঁ ইতিমধ্যে এই জাননী সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিজৰ বক্তব্য প্ৰকাশ কৰিছে যে এই মুখ্যমন্ত্ৰীয়ে তেওঁক এই প্ৰতিশোধ ৰাজনৈতিক প্ৰতিশোধ লৈছে। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ উদ্ধৃতি দিয়েই তেওঁ বিভিন্ন সময়ত সেই কথাসমূহ কৈছিল আৰু এই প্ৰতিশোধ পৰায়ণ বুলি কৈছে মুখ্যমন্ত্ৰীক। তেওঁ বিভিন্ন ধৰণে তেওঁ এই গোটেই বিষয়টো ৰাজনৈতিক আক্ৰোশমূলক বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। এতিয়া ৰিপুণ বৰাই 10:30 বজাত তেওঁক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। তেওঁ সময়মতে হাজিৰ হ'ম বুলি কৈছে। 11 বজাৰ পূৰ্বেই তেওঁ হাজিৰ হ'ম বুলি কৈছে। এতিয়া তেওঁ কোন সময়ত হাজিৰ হয় তেওঁ কিমান সময় জেৰা চলায় তেওঁ কি প্ৰশ্ন কৰে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ ৰিপুণ বৰাই কি ধৰণে দিয়ে সেই সময়ত লক্ষণীয় হ'ব। আমি কিছু মুহূৰ্ত অপেক্ষা কৰিব লাগিব আৰু তাৰ পাছত সকলো কথা জল পটপট হৈ পৰিব। হয় ৰবিউল, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এইদৰে দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ যি প্ৰসংগ সেই প্ৰসংগক লৈ মুখ্যমন্ত্ৰীগৰাকী বহুত কনফিডেণ্ট হৈ থকাৰ সমান্তৰালকৈ আজিৰ দিনটোত যিহেতু চিএম ভিজিলেন্সে ৰিপুণ বৰাক কাৰ্যালয়লৈ সোধা পোছাৰ বাবে মাতিছে গতিকে ৰিপুণ বৰা 10:30 বজাত গৈ উপস্থিত হোৱাৰ কথা তেওঁ প্ৰকাশ কৰিছে। গতিকে কিমান সময় তেওঁক জেৰা কৰা হ'ব কি প্ৰশ্ন সোধা হ'ব বা সেই প্ৰশ্নসমূহৰ উত্তৰ কিদৰে ৰিপুণ বৰাই দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব বা সেই তথ্যসমূহ পোহৰলৈ আহিব। গতিকে সেই সময়লৈ অপেক্ষা কৰিব বা সেই সময়লৈ আমাৰ দৃষ্টি নিবদ্ধ থাকিব। ধন্যবাদ ৰবিউল।